কৃষ্ণ ও হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম নমো ভগৱতে বাসুদেৱায়। ভাগৱতৰ দশম স্কন্ধৰ জনকৰ মনোৰথ পূৰণৰ পাছত আৰম্ভ হৈছে বেদস্তুতি। আজি আমি এই শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ দশম স্কন্ধৰ বেদস্তুতিৰ অকণমান পাঠৰ পৰ্যালোচনা আগবঢ়াবলৈ লৈছোঁ। জয় জয় কৃষ্ণ ইষ্টদেৱ হৰি জয় হে পৰম ঈশ্বৰ সৰ্ব গুণে মনোহৰ হে জগত নিস্তাৰ কৰে যাৰ গুণ নাম হৃদয়ত চিন্তি কৰো লেখ প্ৰণাম হি যাৰ দায়া বলে খুৰা পৰ্বত চৰাৱে মুখে ৰাব নাহি যাৰ সিও কবি হুৱে হেনয় পৰমানন্দ বন্ধু কৃপা কৰা বাপ কৃষ্ণ মই জ্ঞান নাহি অৰ্থ গৃহ শাস্ত্ৰ ভাগৱত সম তাতে বেদ স্তুতি পণ্ডিতৰ মতি ভ্ৰম তাহাৰ প্ৰস্তাৱ আশী ভৈলয় উপসন্ন কথা বন্ধে কিছু কহি বাক মোৰ মন উচ্চ গাছে মধু আছে খুৰায়ে দেখিল মুণ্ডে গাঁৱে বস্ত্ৰ ঢাকি তলত বহিল দীৰ্ঘ দাণ্ডি ধৰি এক ভীতি বিদালিয়া যি কিছু পৰয় তুষ্ট হুৱে তাক পিয়া মোৰ শিপতন্তৰ কহিলো সাহস ভক্তি দাণ্ডি দিয়া ভাঙো বেদম ধুবাস পিবেজাৰ আশা আছে শীঘ্ৰে চাপা পাশ অযত পায় সেই লবি
নচাৰিবায়াস হে অনাদি প্ৰসিদ্ধ বেদয় আপুনি প্ৰমাণ তাহান প্ৰমাণ নিবিচাৰি একোঠান এ হেন বেদ পন্থয় উপ দেখি ভকতকে দ্বাৰকাক গলা কৃষ্ণ কহিলন্ত সুকে। ভাগৱতৰ দশম স্কন্ধত বেদস্তুতি। এই বেদস্তুতি জগতৰ হৰিৰ অনন্য উপাসনা আৰু ঈশ্বৰৰ ভকতিৰ এক অতি ৰসময় তত্ত্ব। জয় জয় কৃষ্ণ ইষ্টদেৱ হৃদয়ৰ পৰম ঈশ্বৰ সৰ্বগুণে মনোহৰ। আমাক পদে জনাইছে যে ব্ৰহ্মা বিষ্ণু আদি ব্ৰহ্মা হৰ বিষ্ণু আদি এই তিনি দেৱৰো যিজন মালিক, যিজন মনোহৰ সৰ্বগুণাকৰ, যিজন কৃষ্ণদেৱ সমস্ত দেৱতাৰো যিজন দেৱ, সেইজন দৈৱকী নন্দন কৃষ্ণক হৃদয়ত ইষ্ট বা উপাসনীয় ঈশ্বৰ বুলি উপাসনা কৰিছে আৰু কৈছে যে জগত নিস্তাৰ কৰে যাৰ গুণনাম। যিজনৰ গুণানু নামে এই জগতখনকে উদ্ধাৰ কৰে, কোনো ব্যক্তি বিশেষক বুলি কোৱা নাই। জগতৰ প্ৰতিটো বস্তুকেই ঈশ্বৰমুখী কৰি উদ্ধাৰ কৰিব পৰাৰ শক্তি সামৰ্থ্য ভগৱান কৃষ্ণৰ গুণনাম আৰু তেখেতৰ যশ গুণৰ লগত আছে। সেইবাবে পদে কৈছে যে হৃদয়ত চিন্তি কৰোঁ অলেখ প্ৰণাম। ভগৱান কৃষ্ণক জগতৰ সমস্ত জনৰে উদ্ধাৰ কৰি দিব পৰা উদ্ধাৰকাৰী ঈশ্বৰ বুলি ভাবি হৃদয়ত ভক্তিপূৰ্ণ প্ৰণাম কৰিছে। যাৰ দায়া বলে খুৰা পৰ্বত চৰাৱে মুখেৰাব নাহি যাৰ সিও কবি হৈ। যদি এইজন দৈৱকী নন্দন ভগৱান কৃষ্ণৰ কৃপা হয়, তেওঁ কৃপাৰ স্পৰ্শ পালে খুৰাজনেও সমৃদ্ধিৰ অথবা ভকতিৰ অথবা ভগৱন্তৰ উচ্চ শিখৰ তত্ত্বত অৱস্থান কৰিবকে পাৰে। আৰু যিজন বোবা বাক শক্তিও হেৰুৱাইছে, সেইজনেও ভগৱন্তৰ কৃপাৰ পাত্ৰ হৈ কবি হৈ হৰিৰ গুণযশৰ প্ৰণয়ন কৰিব পাৰে। হেনয় পৰমানন্দ বন্ধু মাধৱক কৃপা কৰা বাপ কৃষ্ণক মই অজ্ঞানক। আমাৰ দৰে মোহমতীসকলক সেই জগতৰ হৰি আপুনি উদ্ধাৰ কৰক। আপুনি মাধৱ স্বৰূপে লক্ষ্মী মাতাৰো স্বামী, এই জগতৰ স্বামী, গতিকে আপোনাক আমি হৃদয়ৰ পৰা উপাসনা কৰিছোঁ। আৰু কৈছে পদে যে নাহি অৰ্থ গুহশাস্ত্ৰ ভাগৱত সম তাতবেদ স্তুতি পণ্ডিতৰো মতি ভ্ৰম। ভাগৱত শাস্ত্ৰৰ সমান গুহ বা ৰহস্যযুক্ত বা গভীৰ তত্ত্ব থকা শাস্ত্ৰ নাই। তাৰ ভিতৰতো বেদস্তুতি তত্ত্বমৰ্মৰ অৰ্থৰ ক্ষেত্ৰত পণ্ডিতসকলৰ মনটো ভ্ৰমিত হৈ যায় যে এই স্তুতিয়ে কি ক'ব বিচাৰিছে, কি অৰ্থ কৰিছে। পণ্ডিতসকলো দিশহাৰা হয় বুলি আমাক পদে জনাইছে। তাহাৰ প্ৰস্তাৱ আশী ভৈল উপসন্ন কথা বন্ধে কিছু কহিবা কম ৰমন। এই বেদস্তুতি পদবন্ধে নিবন্ধন কৰিবৰ সময় যেতিয়া আহিছে, কবিয়ে কৈছে যে কেইটামান কথা মোৰ এতিয়া মনলৈ আহিছে যে উচ্চ গাছে মধু আছে খুৰায়ে দেখিল, মুণ্ডে গাবে বস্ত্ৰ ডাকি তলত বহিল। যে ওখ বিৰিখ এজোপাত মৌ আছে আৰু খৰা এজনে দেখিছে যে সি গছলৈ উঠি তাক নমাব লাগিব। গতিকে এই কবিয়েও কৈছে যে ময়ো এই বেদস্তুতি পদবন্ধে নিবন্ধন কৰি সাধুসন্দৰ মহন্তৰ মাজত বিলাবৰ সময়ত ময়ো সেই মূৰে গাৱে মৌ কামোৰৰ পৰা বঞ্চিত হৈ বাচিবৰ কাৰণে গছৰ তলতে বহি এই গছৰ ওপৰত থকা মধুপান কৰাৰ আশা কৰাৰ দৰে মোৰ অৱস্থা হৈছে।
দীৰ্ঘদণ্ডী ধৰি এক ভীতি বিদাৰিয়া যি কিছু পৰে অতুষ্ট হৈ তাক প্ৰিয়া দীঘল মাৰি এডাল লৈ ওপৰত থকা মৌ মাহক খোজ এটা মাৰি নিজকে নিজে গা মূৰে কাপোৰেৰে সৈতে ঢাকি মৌ কামোৰৰ পৰা ৰক্ষা পাবৰ কাৰণে যি দুই এটুক মৌ ওপৰৰ পৰা পৰিছে তাকে অমৃত ৰূপেৰে পান কৰাইছে কবিয়ে অৰ্থাৎ এই বেদস্তুতি হল ভগৱন্তৰ ভকতিৰ অমিয়া ৰূপে অমৃত স্বৰূপ এখন মৌচাক এই মৌ পান কৰাব কবিয়ে পদবন্ধে নিবন্ধন কৰি যদিও বিচাৰিছে সমস্ত মৌখিনিকে যেন তেওঁ নমাই আনিব নোৱাৰি মাত্ৰ তেওঁৰ মনৰ ভাৱ ভক্তি আৰু তেওঁৰ সীমিত সীমাবদ্ধতাৰে সেই মৌ বাঁহটোত তেওঁ লক্ষ্যৰ মাত্ৰ খোজ এটা মাৰি কেইটোপালমান মৌ যেন ভকতৰ মাজত মধু বিলাই দিব বিচাৰিছে মূৰকে সি পতন্তৰ কৰিলো সাহস ভক্তি দান দি দিয়া ভাণ্ডু বেদ মধুবাহ যে মোৰ বেদস্তুতি পদবন্ধে নিবন্ধন কৰিবৰ বেলিকা সেই খোৰাজনে গছত উঠি মৌ পালন কৰিবলৈ বিচৰাৰ দৰে হৈছে আৰু ময়ো কেৱল ভগৱন্তক মোৰ কায় বাক্য অৰ্পণ কৰি ভক্তিৰ এডাল দণ্ডিৰে সৈতে মই সেই মৌ বাঁহটো অকণমান খোজ মাৰি মই তাৰ পৰাই মধুপান কৰিবও বিচাৰিছোঁ আৰু কৰাবও বিচাৰিছোঁ বিবেজাৰো আশা আছে শীঘ্ৰে চাপা পাঠ যত পায় সেই লবি নচাৰিবা আশ যাৰি ভাগৱত অমৃত বেদস্তুতি ৰহস্যময় ঈশ্বৰ তত্ত্বৰ কথা পান কৰিবলৈ অকণমান মন আছে তেওঁলোকে এই অমৃতৰ ভাগ লৈ এই ভাগ কোনোদিন কোনেও লৈ শেষ কৰিব নোৱাৰে কোনেও দি শেষ কৰিব নোৱাৰে গতিকে অমৃতৰ আশাটো যেন কোনেও ত্যাগ নকৰি তাৰ প্ৰতি যেন তৃষ্ণাটো বঢ়াইহে যায় কবিয়ে সেই উপদেশ আমাক পদৰ যোগেদি দিছে এই অনাদি প্ৰসিদ্ধ বেদই আপুনি প্ৰমাণ তাহান প্ৰমাণ নিবি চাৰিয়ে কোথান হেন বেদ পন্থ উপ দেখি ভকতকে দ্বাৰকাক গৈলা কৃষ্ণ কহিলন্ত সুকে হেন শুনি পৰীক্ষিত গুণিলা মনতে এই গুণময় বেদ ব্ৰহ্ম বখানে কি মতে এই নিৰ্গুণ বমদয়িতো নঘটয় বুলি হৰিষিত নিপতি পুচি লন্ত কৃতাঞ্জলি হে শুক ব্ৰহ্মময় কহিও নিশ্চিত যিটো ব্ৰহ্ম বস্তু বুলি নপাৰি কল্পিত সত ৰজতম তিনি গুণৰ বাহিৰ অকাৰ্য কাৰণ দুইটো পৰ অকাৰ্য কাৰণৰ দুইটো পৰ সদা স্থিৰ বেদে পুনু যিটো কহে সবে গুণময় সাক্ষাতে কিমতে বেদে ব্ৰহ্ম নিৰূপয় এই শব্দময় বেদ ব্ৰহ্ম নোহয় গোচৰ ইহাৰ সংশয় দূৰ কৰা মুনিবৰ গুৰু ভগৱান শুকদেৱক পৰীক্ষিত নিপতি শিষ্য ৰূপেৰে প্ৰশ্ন কৰিলে যে হে মোৰ গুৰুজন যে গুণময় বেদ ব্ৰহ্ম বখানে কি মতে বেদ হল গুণময় এই গুণময় বেদে নিৰ্গুণ ব্ৰহ্মকনো কেনেকৈ কৈছে কিভাৱে উপস্থাপন কৰিছে আৰু নিৰ্গুণ ব্ৰহ্মত কোনো তিনি অহংকাৰ নাথাকে বুলি এই গুণময় বেদৰ পৰা আমি কেনেকৈ জানিব পাৰিম হে ঋষি আপুনি মোক কি কথা জনাওক
হে শুক ব্ৰহ্মময় কহিও নিশ্চিত যিটো ব্ৰহ্ম বস্তু বুলি নপাৰি কল্পিত যে হে ঋষিয়ে ৰজাক অৰ্থাৎ শুকমুনিয়ে ৰজাক আকৌ কৈছে যে ব্ৰহ্মময় এই জগতৰ ব্ৰহ্মতত্বৰ কথাটো নিশ্চিত কৰি কোনেও তোমাক প্ৰকাশ কৰি দিব নোৱাৰিব কিয়নো যিটো ব্ৰহ্ম বস্তু বুলি এই জগতত বিৰাজমান হৈ আছে তাক কোনো কল্পনা কৰি পাৰ নাপায় সতৰজ তমতিনি গুণৰ বাহিৰ কাৰ্যকাৰণ দুইটো পৰ সদা স্থিৰ পৰম ব্ৰহ্মৰ পৰম তত্ত্ব যদিও গুণত আশ্ৰিত হৈ আছে তথাপিতো এই নিৰ্গুণ ব্ৰহ্মৰ কথা কোনেও কাকো বুজাই কৈ দিব নোৱাৰে আৰু বেদে জগতৰ হৰিৰ এই নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ তত্ত্বৰ কথা কিহে সৰ্বদা কৈ বেদক বেদে নিজকে মহত্ব দিব বিচাৰে শব্দময় বেদ ব্ৰহ্ম নহয় গোচৰ ইহাৰ সংশয় দূৰ কৰা মুনিবৰ গতিকে হে মোৰ গুৰু ভগৱান বেদ হল শব্দ এই শব্দ ব্ৰহ্ম স্বৰূপ বেদ অথবা ঈশ্বৰৰ জ্ঞান কেনেকেনো পৰম ব্ৰহ্মৰ তত্ত্ব হয় মই তাৰ একো পাৰাপাৰ পোৱা নাই আপুনি মোক বুজাই কওক এহে নুনি মহামুনি দিলন্ত উত্তৰ শুনা সাধু বুদ্ধি পৰীক্ষিত হৰি পৰ ঈশ্বৰৰ যত লীলা গুণে ৰচয় সেই গুণ কহে বেদে নোহে গুণময় এ ব্ৰহ্মবংশ জীৱ ছয় অনন্ত প্ৰমাণ এ হুৱে গুছে অগ্নিৰ ফুলিংগ যেন থান হে তাতে অনুভৱ মিলে এ ব্ৰহ্মৰ বিহাৰ অসৃষ্টি স্থিতি অন্ত লীলা ব্ৰহ্মৰ অপাৰ ও সৃষ্টিৰ পূৰ্বত ব্ৰহ্ম থাকে কেশৰ হে তান্তে সূক্ষ্ম ৰূপে থাকে জীৱ ৰাসৰ হে ধৰ্ম অৰ্থ কাম মুখ্য হেতুতা সম্বাৰে হে প্ৰাণ মন ইন্দ্ৰিয় যন্ত্ৰ অনন্তৰে অনিৰ্গুণ ঈশ্বৰে ভজে মায়াৰ গুণক এ প্ৰকাশকৰন্ত ধৰি অনেক ৰূপক এ নিৰ্গুণ বমত হন্তে অহুৱে বেদছয় এ গুণে প্ৰৱৰ্তন্ত দেখি কহে গুণময় গুৰু ভগৱান শুকদেৱে পৰীক্ষিতৰ মনৰ সংশয় দূৰ কৰি দিলে পৰীক্ষিত নৃপতিক জনালে যে এই ব্ৰহ্মাণ্ডত সত ৰজ আৰু তম এই তিনি গুণৰ বাহিৰে কাৰ্যৰূপেৰে হৰিয়ে কৰা শক্তি আৰু কাৰণ ৰূপেৰে তেওঁ পৰম ব্ৰহ্ম পৰম তত্ত্ব এই দুইটা বস্তু স্থিৰ অৰ্থাৎ হৰি নিজৰ কাৰ্যত নিজে সদায় স্থিৰ আৰু হৰি সদায় সত্য শুদ্ধ আৰু সনাতন হৰিৰ তত্ত্ব বিনোদ ৰূপত আনন্দ ৰূপত প্ৰকাশ কৰিবৰ কাৰণে হৰিয়ে মন বুদ্ধি দেহ অহংকাৰ ইত্যাদি এই তত্ত্ববিলাক তেওঁ 24 তত্ত্বৰ দ্বাৰা ৰচনা কৰিছে
আৰু এইবিলাকত তেওঁ প্ৰৱেশ হৈ গুণময় ৰূপত যদিও এই জগতখনক প্ৰকাশ কৰিছে, এই জগতক প্ৰকাশ হোৱা তেওঁ মায়াৰ সত্তাৰ দ্বাৰা জগতৰ হৰিৰ নিৰ্গুণ ব্ৰহ্মৰ নিৰাকাৰ তত্ত্বকেইহে চৈতন্য কৰি দেখুওৱা হৈছে। সেইটো কাৰণে জগতৰ হৰিৰ অংশ জীৱ এই বেদস্বৰূপ যি হৰিৰ আনন্দময় জ্ঞান তত্ত্ব ৰহস্য তত্ত্ব, এই বেদস্বৰূপ জীৱগণ হৰিৰ ইচ্ছাতে এই জগতলৈ অগ্নিৰ পৰা যিদৰে ফিৰিঙতি নিশ্চিত হৈ বাহিৰ হৈ যায় জগতৰ হৰিৰূপী পৰম অগ্নিৰ পৰমাত্মাৰ পৰম তত্ত্বৰ পৰা ফুলিংগ ৰূপত এই জীৱব্ৰহ্ম বিভিন্ন স্থানলৈ নামি আহে। সেয়েহে তাতে অনুভৱ মিলে ব্ৰহ্মৰ বিহাৰ সৃষ্টি স্থিতি অন্তলীলা ব্ৰহ্মৰ অপাৰ। সেই পৰীক্ষিত নিপতি এই জগতত যত যিমান জীৱ আহিছে সেয়া ঈশ্বৰৰ অংশ, আৰু এই জীৱৰূপলৈ আহিয়ে ঈশ্বৰে তাত বাস কৰি এই জগতত সৃষ্টি স্থিতি আৰু লয় তেওঁ তিনি শক্তি সামৰ্থ্যৰ ক্ৰিয়াকো সৰ্বদা প্ৰদৰ্শন কৰি থাকে। সৃষ্টিৰ পূৰ্বত ব্ৰহ্মা থাকে একেশ্বৰ, তান্তে সূক্ষ্ম ৰূপে থাকে জীৱ চৰাচৰ। এই সৃষ্টিৰ পূৰ্বত ব্ৰহ্মা থাকে একেশ্বৰ, এ তান্তে সূক্ষ্ম ৰূপে থাকে জীৱ চৰাচৰ। এ ধৰ্ময় অৰ্থ কাম মোক্ষ হেতুতা সম্বাৰে, হে প্ৰাণ মন ইন্দ্ৰিয় যন্ত্ৰয় অনন্তৰে। সৃষ্টিৰ অন্তহীন লীলা, এই অন্তহীন লীলাত পৰম ব্ৰহ্মই সূক্ষ্ম ৰূপেৰে জীৱব্ৰহ্ম হৈ এই জগতত তেওঁ প্ৰৱেশ হয়, আৰু এই জীৱৰ লগত ঈশ্বৰ সত্তা এক হৈ ধৰ্ম অৰ্থ মোক্ষ আৰু কাম এই চতুৰ্বৰ্গ সাধনৰ নিমিত্তে মন প্ৰাণ ইন্দ্ৰিয় এইবিলাকক স্বজন কৰি তেওঁ জীৱ ৰচনা কৰে। এই নিৰ্গুণ ঈশ্বৰে ভজে মায়াৰ গুণক, সেইবাবেই গুণময় মায়াৰ স্থিতিবিলাকতেই নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ অৱস্থান হৈ থাকে কাৰণে হে মোৰ শিষ্য পৰীক্ষিত তুমি বুজি লোৱা, এই গুণময় মায়াকেই বুজিছে যেন ভগৱান ঈশ্বৰে বুলি, কিয়নো মায়াতেই তেওঁ অন্তৰ্যামী ঈশ্বৰ প্ৰকাশ হৈ দেখুৱায়। আৰু এই মিছা মায়াটোৰ পৰা তুমি যেতিয়া তোমাক নিজক মুক্ত কৰি ক্ষুদ্ৰমৰ্ম ঈশ্বৰৰ অংশ নিৰ্গুণ ব্ৰহ্ম বেদগণ স্বৰূপ তুমি জীৱৰ ঈশ্বৰ তত্ত্ব এই অনুভৱ যেতিয়া তুমি কৰিব পাৰিবা, তেতিয়া তোমাৰ ভগৱন্তৰ চৰণত একান্ত ভক্তি হ'ব। এ নিৰ্গুণ বমত হন্তে হুৱে বেনচয়, হে গুণে প্ৰৱৰ্তন্ত দেখি কহে গুণময়। নিৰ্গুণ ব্ৰহ্ম অৰ্থাৎ আত্মা এই বেদৰূপী জীৱগণ কি হয় প্ৰৱেশ হয়। প্ৰাণ মন বুদ্ধি আৰু অহংকাৰ ইত্যাদিবিলাকৰ আশ্ৰয়ত এই জগতৰ হৰিৰ পৰম ব্ৰহ্মৰ অন্তৰ্যামী ঈশ্বৰ তত্ত্ব বিৰাজমান হৈ থাকে, আৰু সেইটো কাৰণেই গুণতেই নিৰ্গুণ হৰি প্ৰৱৰ্তন হৈ থাকে কাৰণে বেদক গুণময় বুলি কোৱা হয়, অৰ্থাৎ জীৱ ব্ৰহ্মক গুণময় ব্ৰহ্ম বুলিও কোৱা হয়। কিন্তু এই জীৱ ব্ৰহ্মক প্ৰতিপালন কৰি থকা নিৰাকাৰ ব্ৰহ্ম নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰেই হ'ল সত্য শুদ্ধ আৰু সনাতন। এই গুণে পুনু ঢাকিবে ব্ৰহ্মক নপাৰয়, এতেকে এশ গুণকো ব্ৰহ্ম কৰি কয়। অৰ্থাৎ পৰম ব্ৰহ্মক যদিও এই জীৱ ব্ৰহ্মৰ লগত অন্তৰ্যামী ঈশ্বৰ হৈ বিৰাজমান হৈ আছে,
এই জীৱৰ লগত থকা 17 গুণে এই পৰম ব্ৰহ্মক স্পৰ্শ কৰিব নোৱাৰে অৰ্থাৎ জগতৰ হৰি নিৰ্গুণ ব্ৰহ্ম গুণাতীত আৰু সেইবাবে সগুণ বস্তুত নিৰ্গুণ ব্ৰহ্ম আশ্ৰয় লৈ থোৱাৰ কাৰণে এই গুণময় বস্তুবিলাককো ঈশ্বৰৰে অংশ ব্ৰহ্ম বুলি কোৱা হয় এই সৰ্বজ্ঞ সচ্চিদানন্দ সৰ্বশক্তিমন্ত সৰ্বকৰ্ম ফলদাতা সদা ভগৱন্ত এই সমস্তে কল্যাণ গুণ গণৰ নিলয় এ সবে জীৱ জন্তু ছয় সবাৰে ঈশ্বৰ প্ৰভু সবাৰে আশ্ৰয় গুৰু ভগৱান শুকদেৱে পৰীক্ষিত নৃপতিক জনালে যে তোমাৰ এই পঞ্চভূতৰ দেহৰ লগত থকা প্ৰাণ প্ৰাণৰ লগত থকা মন মনৰ লগত সংযোগ হৈ থকা তোমাৰ 10 ইন্দ্ৰিয় এই সমস্তবিলাক গুণৰ অধীন এই সমস্তবিলাক জগতৰ হৰিৰ 17তম 3 গুণত বান খাই আছে কিন্তু এই পৰীক্ষিত এই গুণময় বস্তুবিলাককো যদিও ব্ৰহ্ম বুলি কোৱা হয় এই গুণময় বস্তুবিলাকক প্ৰতিপালন কৰি থকা আত্মা নিৰ্গুণ ব্ৰহ্ম এই গুণময় বস্তুবিলাকৰ এদিন বিনাশ হয় কিন্তু নিৰ্গুণ ব্ৰহ্ম হ'ল অবিনাশী সেইটো কাৰণে তুমি নিৰ্গুণ ব্ৰহ্মৰ বেদৰ সাৰ তত্ত্বৰ বিষয়ে তুমি বুজি লোৱা যে সৰ্বজ্ঞ সচ্চিদানন্দ সৰ্বশক্তিমন্ত সৰ্বকৰ্ম ফলদাতা সদা ভগৱন্ত সেইজনে সৰ্বশক্তিমান সেইজনে সচ্চিদানন্দ সেইজন সৰ্বশক্তিমান সৰ্বজ্ঞ যিজনে সমস্ত তত্ত্বক জানে আৰু যিজনে জীৱক নিজৰ কৰ্মবন্ধনৰ পৰা মুক্ত কৰি দিব পাৰে আৰু কৰ্মবন্ধনত তেওঁলোকক পেলাই জনমে জনমে কৰ্মবন্ধনৰ দুখ কষ্টও ভোগ কৰাব পাৰে আৰু সি সমস্তে কল্যাণ গুণ গণৰ নিলয় সবাৰে ঈশ্বৰ প্ৰভু সবাৰে আশ্ৰয় এই সমস্ত গুণবিলাক ঈশ্বৰতে যদিও আশ্ৰয় লৈ আছে এই জগতৰ হৰিয়েই হ'ল গুণ আৰু নিৰ্গুণ এই সমস্ত তত্ত্বৰ আশ্ৰয় হে ৰামে সবে জীৱ জন্তু ছয় সবে ব্ৰহ্মময় হে ব্ৰহ্মক ভজিলে সবে ব্ৰহ্মক পাৱয় হে সুহংস সৱদ দুই পদে একে অৰ্থ হে তত্ত্বমসি বাক্যে বেদে গুচালে অনৰ্থ এই উপনিষদ বেদৰ শিৰোভাগ এ যি শব্দে বুজিয়াত কৰে অনুৰাগ এ চল জল্প বিতনা চাৰিয়া তৰ্ক ভাত অচিতৰ মধ্যতে পাৱে ব্ৰহ্মৰ প্ৰসাদ এ শ্ৰৱণে কীৰ্তনে কৰিয়া বিশ্বাস এ পাৱে পৰম পদ মায়া পাশ হুৱে নাশ ঐ এই কথা সৰ্বতন্ত্ৰ ব্ৰহ্ম নিৰূপণ কহিলো তোমাত ইতিহাস পুৰাতন এ সুন্দৰ সম্বাদ নাৰায়ণ নাৰদৰ এ শুনা পৰীক্ষিত তত জানিবা বেদৰ এ কৃষ্ণ ভক্ত পৰম নাৰদ মুনিবৰ অতলৈক নিৰ্মল কৰি ফুৰে নিৰন্তৰ এই সমস্ত জীৱই ঈশ্বৰৰ অংশ সোহং শব্দৰ 2 পদে এক অৰ্থ অৰ্থাৎ জগতৰ হৰিৰ যি জ্ঞান আৰু এই জ্ঞানৰ জ্যোতি যাক কোৱা হৈছে সোহং এই সোহং শব্দৰ 2 পদে এক অৰ্থ কৰে অৰ্থাৎ তত্ত্বমসি বাক্যে বেদে গুচালে অনৰ্থ এই বেদৰ ৰহস্যময় তত্ত্ববিলাকক বেদৰ মাজত দুৰ্বোধ্য কৰি ঢাকি ৰখাৰ কাৰণে এই তত্ত্বযুক্ত বস্তুবিলাকক বুজি নোপোৱাই বেদে
উপৰুকৈ যিখিনি কথা মানুহক বুজিবলৈ দেখুৱাই দিলে সেইখিনি কথাই কি কৰালে অনৰ্থক ঘটালে সেইটো কাৰণে ভগৱন্তৰ ৰহস্যময় এই বেদস্তুতি বেদৰ হ'ল সাৰ সেইটো কাৰণে কি বুলি কৈছে এহি উপনিষদ বেদৰ শিৰোভাগ যি শব্দে বুজিয়াত কৰে অনুৰাগ ভগৱন্তৰ গুণ নাম আৰু যশ লীলাৰ তত্ত্ব বেদৰ অন্তিম ভাগ বাহিৰ ভাগ এইখিনি বুজি যিখিনিয়ে এই ভগৱন্তৰ স্তুতি উপাসনাৰ তেওঁ তত্ত্বৰ প্ৰতি অনুৰাগ জাগ্ৰত কৰিব পাৰিছে সেইসকলৰ হৃদয়ত মনৰ শুদ্ধতা বা পবিত্ৰতাত চিত্তত ভগৱন্ত প্ৰভু প্ৰৱেশ হয় আৰু কি হয় পৰম ব্ৰহ্মৰ পৰম প্ৰসাদ এই গুণময় দেহ বা জীৱ ব্ৰহ্মত থাকিও তেওঁলোকে হৰিৰ কৃপাত লাভ কৰিব পাৰে এই বুলি গুৰু ভগৱান শুকদেৱে পৰীক্ষিত নিপতিক জনাইছে আৰু এতিয়া এটি কাহিনীৰ যোগেদি ভগৱন্তৰ এই বেদস্তুতিৰ ৰহস্যময় তত্ত্ব কথা গুৰু ভগৱান শুকদেৱে পৰীক্ষিত নিপতিক বিকট কৰিব একদিনা নাৰায়ণক দেখিত বদৰিকাশ্ৰমে প্ৰৱেশিলা হৰিষিত যিকোনো ঈশ্বৰে এহি ভাৰত বৰ্ণিষে সমস্ত জীৱৰ দুখ মুখ অভিলাষে ব্ৰহ্ম দিন পৰ্যন্ত তপকৱাৰা দিয়া একাশনে আছে ধৰ্ম জ্ঞান প্ৰকাশিয়া কলা প্ৰগামৰ যত মহামুনিগণে চৌপাশে উপাসী বেহৰি আছে ৰংগমনে দেখি যায় নাৰদে ন মিলান মহীৰ বহি আছা এহি কথা পুছিলা সাদৰ তেবে নাৰদত কহিলন্ত নাৰায়ণে মনে শুনি ৰহিল সমস্ত মুনিগণে জনলোক বাহিৰী মহা ঋষি সমজ্ঞাত যেন ব্ৰহ্মবাদ কথা মিলিল পূৰ্বত নিগদতি নাৰায়ণ শুনা ব্ৰহ্মপুত্ৰ জনলোকে পূৰ্বত মিলিল ব্ৰহ্মসত্ৰ অৰ্থাৎ নাৰায়ণ ক্ষেত্ৰত ধৰ্মৰ মূৰ্তিৰ পুত্ৰ হৈ নৰনাৰায়ণ ঋষিয়ে তপময় যোগময় সাধনাৰ দ্বাৰা নিৰ্গুণ ব্ৰহ্মক উপাসনা কৰি দেখাইছিল এই কলাপ নামৰ পবিত্ৰ স্থানত এই নিৰ্গুণ ব্ৰহ্মক উপাসনা কৰা নৰনাৰায়ণ স্বৰূপ ঋষিক সমস্ত ঋষিগণে বেৰি তেওঁলোককে ঈশ্বৰ মূৰ্তি বুলি ভাবি তেওঁলোকক স্তুতি কৰিছিল আৰু সেই সময়তে দেৱঋষি নাৰদ গৈ সেই ঠাইত অৱস্থান কৰিলত জগতৰ হৰি নাৰায়ণ নৰনাৰায়ণে জগতৰ হৰিৰ তত্ত্বক দেৱঋষি নাৰদৰ আগত বিকট কৰিলে উদ্ধৰে তাৰ ঋষি সব আছে তথা যত সনত কৌমাৰ আদি কৃষ্ণত ভকত ইয়াত উদ্ধৰ এটা ঋষি বুলি কৈছে উদ্ধৰ এটা ঋষি কোনসকল যিসকল যোনিজাত ঋষি নহয় যিসকল ব্ৰহ্মাৰ দেহৰ তত্ত্বৰ পৰা ব্ৰহ্মাৰ সাধনাত নিৰ্মাণ হৈছিলে যেনে সনক সনন্দ সনাতন সনত কুমাৰ অত্ৰি ভিগু বশিষ্ঠ পুলহ নাৰদ এইসকল উদ্ধৰ এটা ঋষি অৰ্থাৎ এওঁলোকে ইচ্ছা কৰিলে দেহ ল'ব পাৰে আৰু ইচ্ছা কৰিলে দেহৰ স্থিতিৰ পৰা নিৰ্গুণ তত্ত্বত আকৌ পুনৰ লীন যাব পাৰে সেইটো কাৰণে এই ঋষিসকলক উদ্ধৰ এটা বুলি কোৱা হয় ঋতিকাদি ৰূপে যত যজমান ছয় কৰে যজ্ঞ কৰ্ম সত্ৰ তাহাংকে বোলয় জাত একে ভাবে সবে ব্ৰহ্ম বিচাৰয় তাকে ব্ৰহ্ম সত্ৰ বুলি মহন্তে কহয় অচেত দ্বীপে গয়া তুমি আছিলা তেখন
অচেত মাধৱক দেখি বাক ৰংগ মন এতেকে নজানা তুমি শুনা মুনিৰাজ যেন থান প্ৰশ্ন ভৈল জন লোকমাজ যদি বোলা সৰ্বজ্ঞ সমস্ত মুনিগণ কোনে তথা পুছিল কহিল কোনজন ইটো সত্য শ্ৰুতে তপে সবে নিৰূপম নাহি শত্ৰু মিত্ৰয়ো দাসীন একেখন তথাপি কৌতুকে কজন বক্তা কৰি এহি ব্ৰহ্মবাদ সবে পুছিলা সাদৰি বেদে যত কহে মানে সবে গুণময় নিৰ্গুণ ব্ৰহ্মকতে কিমতে জানয় সুনন্দন সিদ্ধে শুনি দিলা সংবিধান শুনি মোক ব্ৰহ্মক বেদে কহে যে নথান আপুনি নিৰ্মিত ইটো সমস্তে জগত প্ৰলয় সময়ে প্ৰভু ধৰি উদৰত বেদ যদি গুণময় বেদত যদি কেৱল হৰিৰ 17তম তিনি গুণেই যদি কেৱল বিৰাজমান হৈ আছে নিৰ্গুণ ব্ৰহ্ম নিৰাকাৰ ব্ৰহ্মৰ পৰম তত্ত্বৰ কথা এই জীৱবিলাকৰ কেনেকৈ অনুভৱ হ'ব তেতিয়া সুনন্দ নামৰ পাৰিষদজনে ভগৱন্তৰ ৰহস্যময় বেদৰূপী ঈশ্বৰ তত্ত্বৰ কথা তাত বিকট কৰিলে যে জগতৰ হৰিয়ে নিজৰ সৃষ্টিৰ ইচ্ছাৰে এই জগত নিৰ্মাণ কৰে মায়াৰ শক্তিৰ দ্বাৰা আৰু পুনৰ এই ব্ৰহ্মাণ্ড যেতিয়া তেওঁ প্ৰলয়ৰ দ্বাৰা বিনাশ হয় তেতিয়া এই সমস্ত জীৱবিলাক আকৌ পৰম ব্ৰহ্মৰ ঈশ্বৰ ৰূপী পৰমেশ্বৰৰ পৰম তত্ত্বত তেওঁ গৰ্ভত পুনৰ আকৌ লীন যায় এই যোগ নিদ্ৰা সুখে যেন থাকে নিদ্ৰা কৰি সমস্তে শকতি তাংকে থাকাই অনুসৰি জগতৰ হৰিয়ে এই ব্ৰহ্মাণ্ডখনক ৰুদ্ৰৰ দ্বাৰা বিনাশ কৰি গোটেই জগতখনক অগ্নিময় উত্তাপিত কৰি তাৰ পাছত মহাবিষ্ণুৰ সৈতে এই ব্ৰহ্মাণ্ডক আকৌ জলত ডুব নিয়ে আৰু তেওঁ পৰম ব্ৰহ্ম পৰম তত্ত্ব এই মহাজলতে অগ্নি হিৰণ্যগৰ্ভ ৰূপত তেওঁ শয়ন কৰে আৰু তেওঁ শয়ন কৰি থকাৰ কালত এই জীৱৰূপী নিৰ্গুণ ব্ৰহ্মবিলাক তেওঁ গৰ্ভতেই লীন গৈ থাকে এই বুলি সুনন্দ নামৰ পাৰিষদজনে জনালে হে ৰাম প্ৰলয়ৰ অন্তে সৃষ্টি কালেও উপসন্ন ঈশ্বৰৰ নিশ্বাসক জনে বেদগণ পাছে ঈশ্বৰক বেদে জগাই মাক প্ৰতি নিৰ্গুণ মহিমা গাই কৰে মহাস্তুতি অখণ্ড মণ্ডলেশ্বৰ নিপতি কজেনি আগে ছিদ্ৰাচাৰী বাদ্য গীত কৰে ধ্বনি শুভন বিক্ৰমতাৰ কৰিয়া কীৰ্তন নতে ভাতে বন্দী গণে কৰয় কীৰ্তন সেই মতে বেদ গণে গুণ নাম গায় জ্ঞানময় প্ৰভুক জগাৱে যেন প্ৰায় হৰি নিৰাকাৰ নিৰ্গুণ নিৰাময় সচ্চিদানন্দ হৰি সদায় নিজৰ আনন্দত নিজেই পৰিপূৰ্ণ জগতৰ হৰিয়ে নিজৰ বিনোদনৰ কাৰণে আনন্দৰ কাৰণে ব্ৰহ্মাণ্ড ৰচনা কৰি এই জীৱ জগতত তেওঁ নিৰ্গুণ ব্ৰহ্ম প্ৰৱেশ হৈ তাৰ মাজত তেওঁ আনন্দ লাভ কৰে আৰু প্ৰলয়ৰ অন্তত যেতিয়া তেওঁ সমস্ত জগত বিনাশ কৰি অনন্ত শয়নত যেতিয়া তেওঁ আকৌ যোগনিদ্ৰাত আনন্দত ৰমণ হয় তেতিয়া তেওঁ গৰ্ভৰ পৰা
নাসিকাৰ ৰন্ধেৰে জীৱৰূপী বেদগণ নিৰ্গুণ ব্ৰহ্মৰূপত প্ৰকাশ হৈ মৃদংগ শংখ বাদ্য আদি বজাই নিৰ্গুণ ব্ৰহ্মৰ নিৰাকাৰ তত্ত্বৰূপত শব্দ ব্ৰহ্মৰ দ্বাৰা পৰম ব্ৰহ্মক তেওঁলোকে যোগনিদ্ৰাৰ পৰা ভকতিৰ আনন্দময় তত্ত্বৰ পৰা যেন জগাই তুলিব খোজে এই জগতৰ হৰি তুমি যোগনিদ্ৰাত তোমাৰ নিজৰ আনন্দত যদিও তুমি নিজেই পৰিপূৰ্ণ আমি জীৱ ব্ৰহ্ম হৈ তোমাৰ নাসিকাৰ ৰন্ধেৰে আমি প্ৰকাশ হৈ তুমি সত্য তুমি সনাতন তুমি শুদ্ধ তুমি নিত্য তুমি বুদ্ধ তুমি অনন্ত আৰু তুমি অখণ্ডিত এই গুণগান আৰু গীতেৰে সৈতে পৰম ব্ৰহ্মক পৰম তত্ত্বৰ ৰূপত বেদগণে অনন্তকাল উপাসনা কৰে বেদস্তুতি পণ্ডিতৰো এই ক্ষেত্ৰত শ্ৰুতি বুদ্ধি হেৰাই বুলি আমাক ভাগৱত শাস্ত্ৰই জনালে আমি মোহমতী আমি নাজানো ভাগৱতৰ তত্ত্বমৰ্ম অৰ্থ গুৰুজনাই পদবন্ধে নিবন্ধন কৰি আমাক অতি সহজ সৰল কৰি আমাক দিছে আৰু আমি সেইখিনিকে আপোনালোকৰ মাজত অকণমান বাক্যৰে সৈতে তৰ্জমাহে কৰিছোঁ ইয়াত আমাৰ অনেকখিনি ভুল ভ্ৰান্তি হ'ব পাৰে সমস্ত দোষাদোষ কৃপালু ভকত বৈষ্ণৱ সমস্তই যেন মৰিখন কৰে উপদেশ এ শুনা নৰ নাৰী আক থিৰ কৰি মতি অবেদৰ সুন্দৰ মান মুকুন্দ ভকতি এই হাকে জানিলে সবে খণ্ডয় সংশয় নুবুজিবে দৰবাদ প্ৰমাধকতই বেদৰ বৰ্গবাদ পণ্ডিতে নুবুজে মূৰ্খই জানয় যদি গোবিন্দক ভজে এ বেদেশে জানিবা পিতা ইটো জগতৰে কৃষ্ণক কেশে ভজিতে বোলয় নিৰন্তৰে এ জুনু বোলা যজ্ঞ ব্ৰত কহে মাত্ৰ বেদ এ বেদস্তুতি শুনি লোৱা আৰু পৰিচ্ছেদ কৃষ্ণৰ কিংকৰে কহে ভাগৱতাচাৰ্য বাহু তুলি হৰি হৰি বোলা তেজি লাজ এ হৰি ৰাম হে ৰাম 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 কবিৰ উপদেশৰ দ্বাৰা আমাক বুজালে যে হে নৰনাৰীসকল তোমালোকে মনটো থিৰ কৰি তোমালোকৰ মতিটো শুদ্ধ কৰি বেদৰ সুন্দৰ বাদ বা কথা এই মুকুন্দৰ ভকতি স্বৰূপ অমিয়া তোমালোকে পান কৰা এই কথাক জানিলে জগতৰ হৰিৰ অখণ্ডিত আনন্দ লাভ হ'ব আৰু মনৰ সংশয় দূৰ হ'ব যদি ভাগৱতৰ এই শুদ্ধ কথা তোমালোকে অনুভৱ নকৰা তেতিয়াহ'লে বেদৰ যি মত এই মতে তোমালোকক প্ৰমদ ঘটাব বা বিপদ ঘটাব বেদৰ পৰোক্ষবাদটো পণ্ডিতেও বুজি নাপায় কিয় বেদৰ পৰোক্ষবাদ হ'ল নিৰ্গুণ ব্ৰহ্ম নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ তত্ত্বৰ উপাসনা আৰু মূৰ্খয়ো বুজি পাব যদিহে তেওঁ গোবিন্দক ভজে গুৰুৰ চৰণ ভজি ঈশ্বৰ কৃষ্ণক উপাসনা কৰে বেদেশে জানিবা পিতা ইটো জগতৰে কৃষ্ণকেশে ভজিতে বোলয় নিৰন্তৰে জগতৰ পিতামাতা বেদৰূপী জগতৰ হৰি এই জগতৰ হৰিৰ অংশই হ'ল বেদগণ গতিকে এই বেদগণ হৰিৰ অংশ আৰু বেদ হ'ল জগতৰ হৰি পিতা পৰম তত্ত্ব গতিকে আমি কেৱল তপ জাপ ব্ৰত মাত্ৰ কৰ্মময় বন্ধনময় কৰ্মবিলাকৰ পৰা ঈশ্বৰক পাম বুলি ভবাটো বেদৰ পৰা লাভ কৰা এইটো যুক্তিহীন জ্ঞান ভাগৱত শাস্ত্ৰ বেদৰ সাৰ অন্তিম ভাগ ভাগৱতে কি কৈছে বেদৰ গুণময় তত্ত্বতকৈও ৰহস্য কি বেদগণ ৰূপত শুদ্ধ জীৱই নিৰ্গুণ ব্ৰহ্ম ৰূপত নাসিকাৰ ৰন্ধেৰে জগতৰ হৰিৰ তত্ত্বৰ পৰা বাজ হৈ তেতিয়াও হৰিকেই উপাসনা কৰিছিলে
গতিকে হে নৰসকল, হৰি হৰি বুলি ঘোষণা কৰি নিৰ্গুণ ব্ৰহ্মৰ নিৰাকাৰ তত্ত্বৰ লগত এক হৈ যোৱা। ভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ কল্পতৰু দশমত জগতৰ হৰি গুণময় ৰূপলৈ কৃষ্ণ ৰূপত আহিও যদিও তেওঁ নৃত্য কৰি আনন্দ কৰি অঘাসুৰ বকাসুৰ চক্ৰবাতাদি অসুৰবিলাকক বিনাশ কৰি দেখুৱালে জগতৰ হৰি কৃষ্ণ নিৰ্গুণ ব্ৰহ্ম নিৰাকাৰ ব্ৰহ্ম। এই নিৰ্গুণ ব্ৰহ্ম জগতৰ হৰি পৰম পিতা পৰম তত্ত্ব। এই জীৱ ব্ৰহ্ম বেদগণে দেহ লৈ জন্ম হোৱাৰ আগতেও জগতৰ হৰিক অনন্ত শয়নকালত নাসিকাৰ ৰন্ধ্ৰেৰে বাজ হৈ মহাবায়ু ৰূপত পৰম তত্ত্ব ৰূপত জগতৰ হৰিক উপাসনা কৰে। এই কৃপালু গুৰুমূৰ্তি ভকত বৈষ্ণৱ সমস্ত বেদস্তুতিৰ আজি আমাৰ প্ৰথম ভাগী পাঠৰ পৰ্যালোচনাৰ ইমানতে সামৰণি সেৱা ধৰিছোঁ। জয়তু জগত গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ।